Hello students, welcome to your economics class. আশা কৰো তোমালোক সকলো সুস্থ আৰু সুৰক্ষিত আছা। আমাৰ আজিৰ ডিসকাশন হ'ব Indian Economic Development Unit 1 Part D. In our last discussion we completed the state of agriculture. প্ৰাক স্বাধীনতাৰ সময়ত কৃষি খণ্ডৰ যি অৱস্থা আছিল তাৰ বিষয়ে আমি আলোচনা কৰি গৈছো। আজি আমি আলোচনা কৰিম উদ্যোগিক খণ্ডটোৰ বিষয়ে। ইন্ডাষ্ট্ৰিয়েল সেক্টৰ বিষয়ে আমি পঢ়িম at the time of British rule. আমি যেতিয়া এগ্ৰিকালচাৰ সেক্টৰ আলোচনা কৰিছিলো তাত এটো বস্তু স্পষ্ট হৈ ফুটি উঠিছিল যে আমাৰ কৃষি খণ্ডটো পিছপৰা আছিল। কৃষি খণ্ডটোৰ উপযুক্ত উন্নতি সাধন হোৱা নাছিল ঔপনিবেশিক শাসনকালৰ সময়ত। হয়নে? এই কথা তোমালোক সকলোৱে হয়তো আগৰ ভিডিওটো যেহেতু চাইছা তাতে অনুভৱ কৰিব পাৰিছা। তেনেদৰে আমি আমাৰ উদ্যোগিক খণ্ডটোৰ ক্ষেত্ৰতো একে কথাই হুচাব পাৰো যে এটা শক্তিশালী উদ্যোগিক ভেটি গঢ়িব পৰা নাছিল ভাৰতে যেতিয়া ব্ৰিটিছৰ শাসনৰ তলত আছিল। So when we discussed agricultural sector, we got a very crystal clear picture that our agricultural sector was an underdeveloped one, a stagnant one. There were many problems. Like that way, India also could not develop sound industrial base under the British rule. And during those days, our handicraft industries were world famous. Handicraft means Bharator ji kutir hilpo asile. Hei gutei kutir hilpo homuh kintu hei homoyot biswokhyata asile. Aru Britishor শাসনৰ সময়তে কিন্তু এই দেশখনৰ যি বিশ্বখ্যাত কুটিৰ শিল্পসমূহ আছিল সেই গুটেবোৰৰ অৱনতিহে ঘটিছিল। That means even the country's world fame handicraft industries declined or collapsed due to the existence of British rule. So আমি এই উদ্যোগিক খণ্ডটোৰ ভিতৰত এটা পইণ্ট পাম that the Britishers were the reason behind the decay or fall of our Indian handicrafts. মানে যে ব্ৰিটিছ সকল যে দায়ী আমাৰ ভাৰতীয় কুটিৰ শিল্পসমূহ ধ্বংস হোৱাৰ আৰু লগতে তাৰ কাৰণসমূহ কি আছিল তাৰ বিষয়ে আমি ইয়াত এটা another segment পঢ়িবলৈ পাম উদ্যোগিক খণ্ডটোৰ ভিতৰতে। So let's try to proceed with our explanation regarding the industrial sector. So when you will observe our industrial setup during the eve of independence under the British rule, then you will find one policy that is called as deindustrialization policy. Jodi tumi Britishor শাসনকালৰ সময়ৰ ভাৰতীয় উদ্যোগিক খণ্ডটোৰ অৱস্থাৰ বিষয়ে জানিব বিচাৰা তেতিয়া হলে তোমালোকে তাত এটা নীতিৰ নাম পাবা। সেই নীতিটোৰ নাম হৈছে অপ-উদ্যোগিক নীতি। ব্ৰিটিছৰ সকলে এই অপ-উদ্যোগিক নীতিটোৰ আঁৰত দুটা উদ্দেশ্য হাতত ৰাখিছিল। There were twofold objectives behind the reason why they pursued this policy. First one is that to reduce India to the status of a mere exporter of important raw materials for the upcoming modern industries in England. প্ৰথমটো উদ্দেশ্য তেওঁলোকে এয়া ৰাখিছিল যে ভাৰতক কেৱল মাত্ৰ ইংলেণ্ডৰ আধুনিক উদ্যোগসমূহত প্ৰয়োজন হোৱা গুৰুত্বপূৰ্ণ কেঁচা সামগ্ৰীসমূহৰ ৰপ্তানিকৰ্তাৰ মৰ্যাদালৈ অৱনমিত কৰা। তেওঁলোকে বিচাৰিছিল যে ভাৰতে ইংলেণ্ডত যিমানবোৰ উঠি অহা আধুনিক উদ্যোগ আছে সেই উদ্যোগসমূহত আমি উৎপাদন কাৰ্য সম্পাদন কৰিবৰ কাৰণে কেঁচা সামগ্ৰীৰ প্ৰয়োজন হ'ব আৰু সেই সমূহ কেঁচা সামগ্ৰীৰ যোগান আমাক ভাৰতে ধৰিব আৰু ভাৰতক এখন তেওঁলোকে ৰপ্তানিকাৰী দেশ হিচাপেহে ৰূপান্তৰ কৰিব বিচাৰিছিল। That means during the time of independence, Britishers never wanted our industrial setup to grow because that will generate employment,
that will generate more knowledge, empowerment, and more occupational opportunities for the mass, and that will lead them towards self-reliance. So, যিহেতু তেওঁলোক আত্মনিৰ্ভৰশীল হ'ব পাৰিব, উদ্যোগিক খণ্ডটোৰ উন্নতি সাধন হ'লে কৰ্ম সংস্থাপন বা জীৱিকাৰ সৃষ্টি হ'ব, হয়নে? আৰু তেওঁলোকৰ আৰ্থিক অৱস্থাৰ পৰা আদি কৰি তেওঁলোক সম্পূৰ্ণৰূপে স্বাৱলম্বী হ'বলৈ ধৰিব। সেইটো কাৰণে কিন্তু ব্ৰিটিছৰসকলে কেতিয়াও আমাৰ ভাৰতীয় উদ্যোগিক খণ্ডটোৰ উন্নতি হোৱাটো নিবিচাৰিছিলে। ৰেডাৰ দেন ডেট তেওঁলোকে এইটো বিচাৰিছিলে যে যিহেতু শস্য ৰোপণ বা কৃষি ক্ষেত্ৰত ভাৰতীয় যি মাটি আছে সেয়া উপযুক্ত হয় কৃষি ক্ষেত্ৰত ব্যৱহাৰ কৰিবৰ বাবে, গতিকে তেওঁলোকে বিচাৰিছিলে যে তেওঁলোকৰ যিবোৰ উঠি অহা আধুনিক উদ্যোগ থাকিব সেই উদ্যোগবোৰত যিবোৰ কেঁচা সামগ্ৰীৰ প্ৰয়োজন হ'ব, ৰ মেটেৰিয়েলছ যিবোৰ প্ৰয়োজন হ'ব, সেইখিনি ভাৰতৰ পৰা ৰপ্তানি কৰা হ'ব। ভাৰতে ইংলেণ্ডক ৰপ্তানি কৰিব আৰু তেওঁলোকৰ ষ্টেটাছ সেইটোতে থাকিব বুলি তেওঁলোকে বিচাৰিছিলে। ইয়াৰ পিছত আহিব তোমাৰ দ্বিতীয়টো অবজেক্টিভ, সেইটো হৈছে যে ভাৰতক ইংলেণ্ডৰ উদ্যোগসমূহত উৎপাদিত চূড়ান্ত দ্ৰব্যসমূহৰ বাবে এখন বজাৰলৈ ৰূপান্তৰিত কৰা। The second objective was to convert India into a market for finished products of those same industries. মানে দ্বিতীয়টো উদ্দেশ্য অপ-উদ্যোগিক নীতি তেওঁলোকে ৰাখিছিলে যে যিহেতু প্ৰথমে ভাৰতে ৰপ্তানি কৰিব সকলো কেঁচা সামগ্ৰী ইংলেণ্ডলৈ আৰু ইংলেণ্ডত সকলো দ্ৰব্য উৎপাদন কৰা হ'ব, মানে চূড়ান্ত দ্ৰব্যটো যেনেকৈ মৰাপাটৰ খেতি বা মৰাপাট যেতিয়া কেঁচা সামগ্ৰীৰ ৰূপত থাকিব সেইখিনি ভাৰতে উৎপাদন কৰিব আৰু মৰাপাটৰ পৰা যিবোৰ দ্ৰব্য বা সামগ্ৰী প্ৰস্তুত কৰা হ'ব সেইখিনি ইংলেণ্ডত কৰা হ'ব আৰু ইংলেণ্ডত কৰি সেই বস্তুবোৰৰ চূড়ান্ত দ্ৰব্যবোৰৰ বজাৰখন হ'ব ভাৰত। অৰ্থাৎ ভাৰতক বজাৰ এখনলৈ ৰূপান্তৰ কৰাটো তেওঁলোকৰ উদ্দেশ্য আছিল। গতিকে আমি ডি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন পলিচি বা অপ-উদ্যোগিক নীতিৰ আঁৰত আমি কি বুজি পাওঁ যে ইয়াত দুটা উদ্দেশ্য সোমাই আছে ব্ৰিটিছ চৰকাৰৰ পৰা। কাৰ কাৰণে? ভাৰতৰ কাৰণে, ভাৰতৰ উদ্যোগিক খণ্ডটোৰ কাৰণে। আৰু ইয়াত তেওঁলোকে এই বস্তুটো স্পষ্ট কৰিছে যে ভাৰত এখন ৰপ্তানিকৰ্তা দেশ হিচাপে অৱনমিত হ'ব, সকলো কেঁচা সামগ্ৰীৰ যোগান ধৰিব ইংলেণ্ডত উঠি অহা আধুনিক উদ্যোগবোৰৰ কাৰণে। আৰু দ্বিতীয়তে ৰাখিছিলে যে সেই উদ্যোগবোৰত যিবোৰ চূড়ান্ত দ্ৰব্য উৎপাদন কৰা হ'ব সেই গোটেইবোৰ আনি ভাৰতৰ বিক্ৰী কৰা হ'ব বা ভাৰতক সেই গোটেই বস্তুবোৰৰ বজাৰ হিচাপে ৰূপান্তৰ কৰা হ'ব বা কনভাৰ্ট কৰা হ'ব। ঠিক আছে, ইমানখিনিলৈকে বুজি পাইছা চাগে? পিছৰটো বৈশিষ্ট্য আমি চাম যে মূলধনী দ্ৰব্যৰ উদ্যোগ সেই সময়ত ব্ৰিটিছৰ শাসনকালৰ সময়ত ভাৰতত নিচেই কম আছিলে। ডেট মিনছ দেয়াৰ এক্সিষ্টেড লেক অফ কেপিটেল গুড ইণ্ডাষ্ট্ৰিজ। এতিয়া প্ৰথম আমি বুজিব লাগিব কেপিটেল গুড ইণ্ডাষ্ট্ৰি বা মূলধনী দ্ৰব্যৰ উদ্যোগ কি? Capital good industries refers to those industries which can produce machine tools, which are in turn used for producing consumer goods. সেইবোৰ উদ্যোগক আমি মূলধনী দ্ৰব্য উদ্যোগ বুলি বুজো, যিবোৰে যন্ত্ৰপাতি আহিলা উৎপাদন কৰিব পাৰে আৰু যিবোৰক আমি পুনৰ উপভোগ্য দ্ৰব্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰোঁ। তেনেবোৰ উদ্যোগক আমি মূলধনী দ্ৰব্যৰ উদ্যোগ বুলি কওঁ। লেটছ ছাপ'জ আমি ৰাইচ মিল এটা কথা ক'ব পাৰোঁ উদাহৰণস্বৰূপে। ৰাইচ মিলত ৰাইচ আমি ফাইনেল গুড বা চূড়ান্ত দ্ৰব্যটো উৎপাদন কৰিবৰ কাৰণে এটা মেচিন ইউজ কৰি আছোঁ আৰু সেই মেচিনটো আহিছে ক'ৰ পৰা? মূলধনী দ্ৰব্যৰ উদ্যোগৰ পৰা। সেই যন্ত্ৰপাতি বা আহিলা উৎপাদন কৰা যিবোৰ উদ্যোগ থাকে সেইবোৰকে আমি মূলধনী দ্ৰব্য উদ্যোগ বুলি কওঁ। আৰু ইয়াৰ লগতে দ্বিতীয় লাইনটো এইটো কৈছে যে এইবোৰক আমি উপভোগ্য দ্ৰব্য উৎপাদনৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰোঁ। ডেট ইজ ভেৰি ক্লিয়াৰ। য়েছ, যে আমি ৰাইচ আমি ধান কুটাবৰ কাৰণে, ধান কুটাই তাক চাউললৈ কনভাৰ্ট কৰিবলৈ কাৰণে ৰাইচ মিলত যিটো মেচিন আছে সেই মেচিনটো ব্যৱহাৰ কৰিছোঁ। কাৰ কাৰণে? আমাৰ ফাইনেল বা চূড়ান্ত যিটো দ্ৰব্য আমাক লাগে, কি লাগে? ধানৰ পৰা আমাক চাউলটো লাগে, হয়নে? আৰু সেই চাউলটো উৎপাদন কৰা মেচিনটোক আমি মূলধনী দ্ৰব্য বুলি কৈ আছোঁ। আৰু সেই মেচিনটো উৎপাদন কৰা যিটো উদ্যোগ থাকিব সেই উদ্যোগটোক আমি মূলধনী দ্ৰব্য উদ্যোগ বুলি কৈ আছোঁ।
আৰু ভাৰতত সেই সময়ত এনে ধৰণৰ মূলধনী দ্ৰব্য উৎপাদন কৰিব পৰা উদ্যোগৰ অৱস্থিতি নিচেই সীমিত আছিল Another drawback of our modern industrial sector was the very limited area of operation of the public sector. আধুনিক উদ্যোগিক খণ্ডৰ আন এটা ত্ৰুটি হৈছে যে ৰাজহুৱা খণ্ড পৰিচালনাৰ দিশ বা ক্ষেত্ৰটো নিচেই সীমিত আছিল Public sector was confined only to the railway, power generation, communication, ports, etc. আমাৰ ৰাজহুৱা খণ্ডটো ব্যৱহাৰ সীমাবদ্ধ আছিল কেৱল মাত্ৰ ৰেল সেৱা শক্তি উৎপাদন যোগাযোগ বন্দৰ ইত্যাদি কিছুমান ক্ষেত্ৰতে গতিকে যেহেতু ৰাজহুৱা খণ্ডৰ হস্তক্ষেপ বা ভূমিকা সীমিত পৰিমাণত আছিল হিউ এটা প্ৰবলেম ক্ৰিয়েট কৰিছিল আমাৰ আধুনিক উদ্যোগিক খণ্ডটোৰ উন্নতি সাধন হোৱাত গতিকে এইখিনিয়ে হৈছে বৈশিষ্ট্য বা ফিচাৰ্ছ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰৰ ডিউৰিং দি ইভ অফ ইণ্ডিপেণ্ডেন্স ইয়াৰ পিছৰটো টপিক আমি চাওঁ বলা ৰিজনছ অৰ কজেছ বিহাইণ্ড দি ডিকে অফ ইণ্ডিয়ান হেণ্ডিক্ৰাফ্টছ ভাৰতীয় কুটিৰ শিল্পসমূহৰ ধ্বংস হোৱাৰ দায়বদ্ধ কাৰণসমূহ আমি আলোচনা কৰোঁ ব্ৰিটিছৰ শাসনকালত ভাৰতীয় কুটিৰ শিল্পসমূহ বিলুপ্তি হোৱাৰ বাবে জগৰীয়া উপাদান আমি কিছুমান উল্লেখ কৰিব পাৰিম The main factors responsible for the decay of Indian handicrafts during the British period are as follows. First one is that the British rulers went for discriminatory tariff policy. Under this policy, imports to India were made tariff-free, while heavy tariff were imposed on the exports of Indian handicrafts. Heavy tariff on the exports of handicraft made their import difficult in England. ব্ৰিটিছ শাসকসকলে বিভেদমূলক শুল্ক নীতি অনুসৰণ কৰিছিল শুল্ক হৈছে এক প্ৰকাৰৰ টেক্স যি এক্সপোৰ্ট এণ্ড ইম্পোৰ্ট এক্টিভিটিজত ইম্পোজ কৰা হয় আমদানি বা ৰপ্তানি কাৰ্যত আৰোপ কৰা এক প্ৰকাৰৰ কৰ যাক আমি শুল্ক বুলি কওঁ এই নীতি অনুসৰি ভাৰতে বিনা শুল্কেৰে আমদানি কৰিব পাৰিছিল আমদানি ক্ষেত্ৰত মানে ব্ৰিটেইনৰ পৰা সেই যে উদ্যোগবোৰ স্থাপন কৰিছিল তেওঁলোকৰ নতুন আধুনিক উদ্যোগবোৰ হেবোৰত যি যে চূড়ান্ত দ্ৰব্য তেওঁলোকে প্ৰস্তুত কৰিছিল হেবোৰ যদি আমদানি কৰিব লৈছে ভাৰতে তাত কোনো ধৰণৰ টেক্স এক প্ৰকাৰৰ যেটো টেক্স শুল্ক কৈ আছো টেৰিফ কৈ আছো তেওঁলোকে কোনো ধৰণৰ টেৰিফ বা শুল্ক আৰোপ কৰা নাছিল ভাৰতে যেতিয়া আমদানি কৰে কিন্তু ভাৰতৰ যিবোৰ কুটিৰ শিল্প আছে সেই কুটিৰ শিল্পসমূহৰ যিবোৰ দ্ৰব্য আছে হেবোৰ কিন্তু ৰপ্তানি কৰাৰ ক্ষেত্ৰত তেওঁলোকে গধুৰ শুল্ক আৰোপ কৰিছিল ইয়াৰ অৰ্থ হৈছে that while exporting those handicraft products of India they used to charge the British government used to charge heavy export tariff কুটিৰ শিল্পৰ ৰপ্তানিৰ ওপৰত গধুৰ শুল্ক যি আৰোপ কৰিছিল ইংলেণ্ডৰ বাবে এইবিলাক আমদানি কৰাটো অৰ্থাৎ ভাৰতীয় কুটিৰ শিল্পসমূহত উৎপাদিত দ্ৰব্যৰ বাবে গধুৰ পৰিমাণত শুল্ক বা এক প্ৰকাৰ টেক্স আৰোপ কৰা হৈছিল আৰু ইম্পোৰ্টৰ ক্ষেত্ৰত আমদানি ক্ষেত্ৰত কিন্তু এই শুল্ক নীতি আৰোপ কৰা হোৱা নাছিল আৰু বিভেদমূলক হেতু কাৰণে কোৱা হৈছে যদি আমদানি কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো অসুবিধা নাই কোনো শুল্ক নাথাকে তেতিয়াহলে ৰপ্তানি কৰাৰ ক্ষেত্ৰত যে তেওঁলোকে শুল্ক আৰোপ কৰি আছে হেতু এক প্ৰকাৰৰ কি হৈছে ডিসক্ৰিমিনেচন বা বিভেদমূলক এক আচৰণ হৈছে আৰু এইটোৱে এটা মুখ্য কাৰণ বুলি আমি দায়বদ্ধ কৰিব পাৰো যে আমাৰ কুটিৰ শিল্পসমূহ ধ্বংস হৈ গৈছিল ইয়াৰ পিছৰটো আমি কাৰণ দৰ্শাব পাৰো যে ৰাজকীয় দৰবাৰবোৰ যেনে নবাব ৰজা ৰাজকুমাৰ সম্ৰাট ইত্যাদি এইবোৰ লুপ্ত পোৱাৰ লগে লগে ভাৰতীয় কুটিৰ শিল্পৰ প্ৰতি ৰাষ্ট্ৰৰ যি ৰক্ষণশীলতা থাকিব লাগে তথা উৎসাহ উদ্দীপনা থাকিব লাগে হেয়া নিশেষ হৈ গৈছিল ভাৰতৰ অতীতৰ ৰাজ দৰবাৰবোৰ লুপ্ত হৈ যোৱাৰ বাবে কুটিৰ শিল্পবোৰৰ প্ৰতি থকা ৰাষ্ট্ৰৰ পোষকতা বা ৰাষ্ট্ৰৰ সংৰক্ষণশীলতা নোহোৱা হৈছিল কিয়নো ৰাজ দৰবাৰবোৰ কুটিৰ শিল্প দ্ৰব্যবোৰৰ ৰক্ষক আছিল আৰু এইবোৰ নোহোৱাৰ কাৰণে দেশখনৰ কুটিৰ শিল্পসমূহ ধ্বংস হৈ গৈছিল Indian handicrafts could not face the increasing competition of British machine-made goods which were cheaper. এটো তৃতীয় পইণ্ট হ'ব যে ভাৰতীয় কুটিৰ শিল্পই ব্ৰিটিছৰ যন্ত্ৰত তৈয়াৰী সস্তীয়া
দ্ৰব্য বা সামগ্ৰীবোৰৰ বৰ্ধিত প্ৰতিযোগিতাৰ সন্মুখীন হ'ব নোৱাৰিছিলে এইটো এটা ডিমেৰিট আছিলে বিকজ লেক অফ টেকনলজি লেক অফ মডাৰ্ণ টেকনিক্স ৱেৰ দেৰ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটোত আমাৰ অভাৱ আছিলে নতুন আৰু আধুনিক প্ৰযুক্তি কৌশলৰ সুবিধাৰ সেইটো কাৰণে ভাৰতীয় কুটিৰ শিল্পই ব্ৰিটিছৰ যন্ত্ৰত উৎপাদন কৰি ওলোৱা দ্ৰব্য আৰু সামগ্ৰীৰ সৈতে প্ৰতিযোগিতাৰ সন্মুখীন হ'ব নোৱাৰিছিলে Our fourth point will be, as a result of foreign influence, a new class of people emerged in India who liked British goods and disliked the Indian goods. And this changed the pattern of demand against Indian products. বৈদেশিক প্ৰভুত্ব বিস্তাৰৰ ফলত ভাৰতত কি হৈছিলে এক বিশেষ শ্ৰেণীৰ আগমন হয় যি ভাৰতীয় দ্ৰব্যক বাদ দি ব্ৰিটিছৰ দ্ৰব্যৰ প্ৰতিহে অনুৰাগী হৈছিলে আৰু ই এটা কাৰণ আছিলে যে ভাৰতীয় দ্ৰব্যৰ প্ৰতি থকা চাহিদাৰ যি ধৰণ বা অৱস্থিতি হেয়া সম্পূৰ্ণৰূপে পৰিৱৰ্তিত কৰি পেলাইছিলে আমি জানো যে ব্ৰিটিছসকলে ৰেল সেৱাৰ স্থাপন কৰিছিলে ভাৰতত কিন্তু এই ৰেল সেৱাৰ যোগেদি আমাৰ কুটিৰ শিল্পসমূহ ধ্বংস কৰাৰ বাবে এটা কাৰণ আমি আঙুলিয়াব পাৰোঁ যে ভাৰতত ৰেল সেৱা উন্নয়নৰ ফলত দেশখনৰ বিভিন্ন অঞ্চললৈ ব্ৰিটিছৰ শিল্পত উৎপাদিত দ্ৰব্যসমূহ বজাৰকৰণ কৰাটো সুবিধাজনক হৈ পৰিছিল আৰু এইদৰে যেহেতু নিম্ন ব্যয় বা খৰচ বহন কৰিয়েই ব্ৰিটিছৰ সকলে এখন বজাৰ সম্প্ৰসাৰিত কৰিব পাৰিছিলে তেওঁলোকৰ উৎপাদিত দ্ৰব্যসমূহৰ যাৰ ফলত কিন্তু ভাৰতীয় দ্ৰব্যৰ বজাৰ সংকুচিত হৈছিলে With the development of railways in India the marketing of British manufacturers across the different regions of India become easier. Now, easily they can transport products from one place to another because of the railway facility. So, thus the size of their market for low-cost British goods expanded and hence our Indian market contracted. So, আজিৰ আমাৰ ডিছকাশ্যনত আমি উদ্যোগিক খণ্ডটোৱে সামৰিছোঁ আৰু ইয়াৰ পিছত আমি বাণিজ্যিক খণ্ড পঢ়িম হেতু হ'ব ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট ইউনিট 1 পাৰ্ট E So thank you students